ৰাতিপুৱা নিহৰ বহি আছে তো নিহৰত মানে ভৰিত লাগি গৈছে খোজকাঢ়ি একদম বঢ়িয়া লাগিছে তো বাকীখিনি ভিডিঅ' বাৰীত গৈ কিনে ষ্টাৰ্ট কৰিছোঁ আৰু এইফালে জাষ্ট মানে ৰাতিপুৱা হৈছে ৰাতিপুৱা ধৰি লওক এতিয়া 6:30 বাজি যে মই আহোঁতে দেৰি হ'ল তো এয়া আছিলে এইফালেদি এনেকৈ মানে সেই মটৰ লগাইছে আৰু এইফালে ওলকবিখিনি এতিয়া পানী দিব লাগিব মই পানী আনোগৈ তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল বা মুকিলটো আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ এতিয়া হৈছে সময় 6:30 তো ভিডিঅ'টো এতিয়া ৰাতিপুৱা বাৰীতে আৰু ষ্টাৰ্ট কৰি দিলোঁ এইফালে হাতত টিং লৈ আছোঁ টিংটো আনি কিনে পানী দিব লাগিব যিহেতুকে আৰু সেইফালে এটা টিং আছে সেই টিংটো দি পানী আনি কিনে দুটা টিং একেলগত আনিম তেতিয়া সোনকালে হ'ব তো ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ ব্লগ 3, 2, 1 পানীখিনি অনাৰ আগত আৰু এটা বস্তু ঠিক কৰি লওঁ এইটো মই বনাইছিলোঁ কেমেৰা ষ্টেণ্ড মানে কেমেৰাটো থ'ব লাগিব আৰু মোবাইলটো সেইকাৰণে এইটো ষ্টেণ্ডডাল বনাই লৈছিলোঁ বাঁহৰে এনেকৈ খেপেং কাটি কিনে তো এইটো লগাই লওঁ তেতিয়াহে মই পানী দিয়া ভিডিঅ'খিনি পানী দি থকা ভিডিঅ' কৰি ল'ম তো এইটো এনেকৈ লগাই লওঁ ফাৰ্ষ্টতে আৰু ধুনীয়াকৈ চোৱা এইফালে বেলিটো আহি গৈছে ৰাতিপুৱাই আৰু মই মানে দুলাইন আধা দিলোঁ পানী বাকীখিনি দিব লাগিব এতিয়া মই পানী আনিবলৈ যাওঁ পানী অনা জেগাটো ঘৰতে কাটিছোঁ মানে বহুত হেৰি বোকাত আনিব লগা হয় সেইফালে এনেকৈ জাপানখন গৈ এনেকৈ কৰি সেই তাৰপৰা আনিব লাগিব তো বাকীখিনি এতিয়া হৈ থাকক মই ধুনীয়াকৈ পানী চানী দি লওঁ তাৰপিছত লগ পাই আছোঁ তো সেই গাইজ মানে বস্তু এটা দেখাই দিছোঁ এইটো আগতে এইটো এনেকৈ ৰসগোল্লা টেমা আছিলে তো এইটোকে ফুটা কৰি কিনে দেশী যোগাৰ মানে পানী জুইয়াটো এইটো এনেকৈ কৰি কিনে যদি এনেকৈ কৰি দিওঁ পানী আহি যায় মানে এইটো দেশী যোগাৰ আৰু ক'বলৈ গ'লে সেইটোকে দেখাই দিছোঁ আৰু মানে কেনেকৈ পুলটিত পানী দিছোঁ ক'লেনো কিডাল হ'ব বেলেগটো হেৰি নাই তো এইফালে মই সেইফালে ববাই আছে এইফালে ববাই আছে বাকী মানুহ নাই আৰু এইফালে ৰ'দটো তো বঢ়িয়াকৈ মই পানী দি লওঁ কাম খতম কৰোঁ আৰু গাইজ বৰ্তমান মই মানে বাহ খাতৰা তো মই এতিয়া পানী চানী দি শেষ কৰিলোঁ এতিয়া মই এই বিলাহী পুলিখিনিত পানী অলপ আছে সেইখিনি দিব লাগিব কাৰণ আজি বিলাহী পুলি ৰুব লাগিব তো সেই পুলিখিনিত তেতিয়া পানী দি দিছিলে যেতিয়া উঘালিম যে তেতিয়া মানে কোমল হৈ থাকিব তো সেইখিনিত কালি গৰু সোমাই দিছিলে মানে কি ক'ব আৰু গাইজ তো সেইখিনিত মই এতিয়া পানী দি ল'ম তাৰপিছত অলপ বাৰীত ৰখীয়া হ'ব লাগিব কাৰণ ধৰি লওক কেতিয়াবা ক'ৰ পৰা গৰু আহি যাব ঠিক নাই তো কালিতো এইখিনি সোমাই দিছিলে সেইখিনি দেখাই দিছোঁ চাওক এতিয়া অলপ ঠিক হৈ গ'ল বাৰু এইবোৰ মানে এনেকৈ খোজ দিছিলে এইফালৰ পৰা এনেকৈ সোমালে কাৰণ মা আহিছিলে ৰাতিপুৱা এখন জপনা এখন খুলি হ'ল মানে তো বাকী সেয়াই আৰু সকলোকে গুড মৰ্ণিং বহুত দেৰি হৈ গ'ল মানে গুড মৰ্ণিং কৰাটো মানে গুড মৰ্ণিং আৰু তো সেইফালে এনেকৈ পৰিস্থিতি হৈ আছে আৰু বৰ্তমানলৈকে এইখিনি গোটেইখিনি সৰিয়হ সিজিব আৰু আহিছে আমাৰ এটা আহিছে এতিয়া খুৰাহঁতৰ এনেকৈ আৰু এইফালে সেই আঁতৰলৈকে বহুত দূৰলৈকে মানে মটৰ লৈ দিয়া আছে 8 কেজিটো হয় 8 কেজি হ'লেও মানে পূৰা ঘনকৈ দি দিয়া হৈছে মানে বেছিকৈ জেগা লৈছে আৰু মানে কমকৈ জেগা লৈছে যদি মানে চাইজত দিয়া হয় যিমান দূৰ দিব লাগে তো সিমান দূৰ দিয়া নাই আমি পূৰা এনেকুৱা দেখিছোঁ লাইন পূৰা থকা তো এতিয়া মই পানী চানী দি লওঁ তো অলপ ৰখক পুলিত পানী চানী দি আজৰি হ'লোঁ আজৰি হৈ কিনে ভালে টিপালখন লৈ আহিলোঁ একেবাৰে ঘৰত লৈ আহিলোঁ আৰু মই এতিয়া ঘৰত যাওঁ ঘৰত গৈ ভাত চাত খাই কিনে আকৌ আহিব লাগিব পুলি লগাব লাগিব আজি হাল বোৱাৰ কথা আছে হাল বাই নাইবা সেইটো দেখা যায় তো এতিয়া মই যাওঁ ঘৰত টিপালখন আনি কিনে ধুনীয়াকৈ ইয়াতে ফচাই দিলোঁ আৰু শুকাব লাগিব অলপ তাৰপিছত এইফালে লাইখিনি ডাঙৰখনে বেছিকৈ এইফালে তো এনেকৈ আছিলে এতিয়া মই মানে কথাটো হ'ল এনেকুৱা এই কি বুলি কয় পথাৰত ভাত চাত খাই মেলি মানে পথাৰলৈ তেনেকৈ ৰখি আছিলোঁ ৰ'দ পোৱাই আছিলোঁ অলপ ৰ'দটো দি আছে যিহেতুকে ঠাণ্ডা হৈছে ঠাণ্ডা দিন আহি গ'ল তো সেইকাৰণে মই ইয়াতে ৰখি আছিলোঁ তো এতিয়া কৰিলোঁ বুলি ভাবিলোঁ যে মই এতিয়া বাৰীত যাওঁ বাৰীত গৈ এখন হাতত লৈ আছোঁ বাৰীত যাওঁ পুলি উঘালি দিব লাগিব তাৰপিছত মা যাব তো পুলি ৰুব লাগিব যিটো এতিয়া ধৰক চিধা বাৰীত ৰ'দডাল এতিয়া বহুত ডাঙৰকৈ দিছে আৰু মই গৈছিলোঁ ট্ৰেক্টৰখনৰ ওচৰত ট্ৰেক্টৰখন আহিব আৰু সেইফালে দি মাও আহি পেলাই এতিয়া মই জুম কৰিব নোৱাৰোঁ বাকী ওচৰত কৈ কিনে মই মাক দেখাই আছোঁ মা আহিলে তাৰপিছত মই পুলি উঘালোগৈ আগতে উঘালা কথা আছিলে কিন্তু ট্ৰেক্টৰখন আহিলে যিহেতুকে মই তাত গ'লোঁ ট্ৰেক্টৰখনত অলপ কথা পাতিলোঁ আৰু তো বাকী সেয়াই তো এতিয়া বাকী কামত লাগি যাওঁ নেকি তো গাইজ এইফালে মানে নাঙলটো ভাঙি থাকিলে আৰু খুলি থৈ দিয়া আছে মানে দুটা আঁচ মাৰিব পালোঁ আৰু আগতে এটা মাৰি থৈ দিয়া আছিলে সেনেকৈ দুটা বাছ মাৰিব পালোঁ তাৰপিছত ভাঙি খুলি গ'ল মানে চলকেইটা ভাল নহয় মই লগাব নাজানো ডাইৰেক্ট কৰি দিছোঁ আৰু লগাব নাজানো এইফালে মায়ে পুলি উঘালি আছে চাওক মা উঘালিছ হে কি বুলি যে বিলাহী এইফালৰখিনি ৰখি গ'ব লাগিছিলে গৰু গছ তো মায়ে উঘালি লওক আৰু ময়ো উঘালিম এতিয়া
মোবাইলৰ গৰমত থ'ব নোৱাৰোঁ যিহেতুকে চাহত থ'ব লাগিব। তো মোবাইলটো থৈ আহোঁগৈ চাহত, তাৰপিছত মই পুলি উঘালি লওঁগৈ। ঠিক আছে গাইজ, ইমান এইখিনি পুলি উঘালি ল'লোঁ, বেছিকৈ উঘালি নলওঁ এতিয়া, ইমান উঘালি লওঁ। এইফালে মায়ে অলপ সাৰ দি লৈছে আৰু মই এইফালে পুলিকেইটা লৈ আছোঁ মানে মোবাইলটো ইয়াত লগাই দিওঁ। তো এইটো চিনেমেটিক চাওক, চিনেমেটিক নহয় আৰু মানে টাইম লেপছ চাওক। আৰু তাৰপিছত টাইম লেপছ চাওঁ মানে কি আৰু এই পুলিখিনি লগাওঁগৈ, তাৰপিছত সেইটোকে টাইম লেপছ চাওক। তো ঠিক আছে। এইবিলাক ট্ৰেক্টৰ আহি গ'ল আৰু মই আহি গ'লোঁ। এইডোখৰ গম পোৱা নাছিলে চাগে, পূৰা চিঞৰিব লগা হৈ গ'ল মানে। তো এতিয়া আহি আছে। অঁ ছাৰ ক অঁ ছাৰ কি ভালকৈ কৰে, কিবা এটা কৰে। এতিয়া আকৌ মই ইয়াক মানে 1 মিনিটৰ ভিডিঅ' এটা বনাই দিব লাগে বোলে। তো সেইটো বনাই দিওঁ। ভিডিঅ' মানে এনেই চিম্পুল আৰু ৰেকৰ্ড কৰি দিওঁ আৰু বেছি মই একো হেৰি বেলেগ প্ৰফেচনেলকৈ হেৰি কৰিব নাজানো। তো এতিয়া আহিলে গাড়ীখন মই কৰি লওঁ। যেতিয়ালৈকে মানে মোৰ বহুত দেৰি হৈ গ'ল, মাথাটোৰ পিছফালে বেক চাইডটোৰ পৰা টাপা আৰু গৰম হৈ গ'ল, মানে সিজি যাব বেলেগ কিবা কিবি। মানে মই এনেকৈ এইটো চাইডৰ পৰা এনেকৈ মুখ কৰি থিয় হৈছিলোঁ, কেমেৰাটো যোন আছে। তো মানে টপাটো পিছফালৰ টপাটো সিজি গ'ল আৰু এইফালে মানে মটৰ এক লাইন বৰবাদ হৈ গ'ল। বৰবাদ মানে ট্ৰেক্টৰ উঠাই দিলে, চকাকেইটা গ'ল, চকাকেইটা উঠি গ'ল, সেইকাৰণে এক লাইন গ'ল আৰু। তো এতিয়া ভৰাই লওক, তাৰপিছত চাহ পানী খাওঁ। ঠিক আছে, তাৰপিছত আকৌ পুলি লগাব লাগিব। গাইছ আমি মানে চাহ পানী খাই এতিয়া বহি আছোঁ নেকি? চাহ খাই বহি আছোঁ এতিয়া বৰ্তমান। কিবা এটা কবি লৈ লৈছোঁ দেই। অকল চলাই থাকিলেতো নহ'ব নে? নহ'ব ন, অকণমান দেহাটো চাব লাগিব। গাড়ীখন সেইফালে থৈ দিয়া আছে পাৰ্কিঙত, আৰু এইফালে মায়ে মানে আকৌ পুলি উঘালি দিবলৈ গ'ল। মই ৰুব লাগিব এতিয়া অলপ পিছত। ই হাল বাব, মই ৰুব লাগিব। চবে নিজৰ নিজৰ কামত। মোবাইলত কি চাই মোবাইলত দেখিনে পাই। মই কিবা এটা আপলোড দিম এতিয়া। ই ভিডিঅ' আপলোড দিব ফেচবুকত, চাব। ফেচবুকত কি নাম আছে যে? আৰ সোণোৱাল। কিন্তু এটা হেৰিটা ভুল হৈ আছে দেই, মোক এইটো কাটিব পৰা নাই, 60 দিন হোৱাই নাই। কিবা এটা হৈ আছে বোলে, তো প্ৰব্লেম ঠিক কৰিব পিছত। তো এতিয়া পুলি লগাব লাগে। এই যেতিয়া বাজিলে 12:11। তো ঘৰত যাব লাগে এতিয়া, ঘৰত যাওঁ। এইফালে এইখিনি পুলি লগালোঁ, বিলাহী। তাৰপিছত সেইফালে হাল বালোঁ, পাছবিলাকে আকৌ আহি কিনে ৰুব লাগিব। তো এতিয়া ঘৰত যাম, ভাত খাম, তাৰপিছত আহিম আকৌ অলপ মানে ৰেষ্ট লৈ কিনে আহিম আৰু। সেইফালে মায়ে বস্তুবোৰ সামৰি আছে। তো আমি এতিয়া যাওঁ ঘৰত। ঘৰত আহি প্ৰব্লেম এটা হৈ গ'ল। প্ৰব্লেমটো হ'ল মানে এইফালে কাৰেণ্টটো নাই, আৰু যদি কাৰেণ্টটো নাহে ভাত চাত খোৱালৈকে ৰেষ্ট লোৱালৈকে যদি কাৰেণ্টটো নাহে, তেন্তে আজি ভিডিঅ' বনোৱা নহ'ব। মানে ভিডিঅ'টো এই কিবা এটা কৰি কিনে সমাপ্ত কৰিম আৰু। যদি কাৰেণ্টটো নাহে, যদি কাৰেণ্টটো আহে তো হ'ব, মানে কাৰেণ্টটো নাহিলে বৰবাদ আৰু। তো ঠিক আছে, এতিয়া মই হাত চাত ভৰি চৰি ধুওঁ, তাৰপিছত কি কৰোঁ গাইছ। এতিয়া হৈ গ'ল হেৰি 2:58, 3টা বাজিব। তো এতিয়া বাইক যাব লাগে, মা আগত অলপ আগে গ'ল। মই এখন লৈ যাব লাগিব, চাইকেলখন আমাৰ নহয় যিহেতু মই লৈ আহিছিলোঁ। হৈ গ'ল। তো এখন প্ৰব্লেম দি আছিলে BMW গাইছ। তো এতিয়া যাওঁ, এখনতে চাইকেল চলাব দিগদাৰ হৈছে, পাম্পটো কম আছে। তো বাইক লৈ মাৰ লগত লগ পাই আছোঁ। সেইফালে চাব পাৰে আমাৰ আৰু মই এইফালে পুলি লৈ লৈছোঁ ধুনীয়াকৈ, এইফালে সূৰ্যতে পৰা। তো আমি যাওঁ বাৰীত, এইফালে মানুহ, এইফালে বাইক দুখন আহিছে। এতিয়া মই ফ্ৰণ্ট কেমেৰাটো ঘূৰাই নিদিওঁ। তো এবাৰ মই ফ্ৰণ্ট কেমেৰাটো ঘূৰাই দিছোঁ, কাৰণ সেইকেইটা আগত লাজ লাগি আছিলে অকণমান। তো চিধা এবাৰ ইয়াৰ পিছত মানে চিধা বাৰীত লগ পাইছে। চাব পাৰে মানে আহি কিনে চিধা ভিডিঅ' কৰা নহ'ল, এটা লাইন লগোৱা হৈ গ'ল ভেকুৰী পুলি। তো এতিয়া বাকীকেইটা লাইন লগাওঁ। ৰ'দটো পূৰা মানে ছাতি তাতি একো লৈ নাহিলোঁ, লৈ আহিম বুলি ভাবিছিলোঁ কিন্তু লৈ নাহিলোঁ। এইফালে মায়ে লগাই আছে তো বঢ়িয়াকৈ, আৰু সেইফালে ৰাস্তাত কাম লাগি আছে, আৰু এইফালে ট্ৰেক্টৰ হাল বাইছে পূৰা ভওঁ, আৰু ৰ'দত পূৰা ঘাম ওলাই গৈছে। এতিয়া কবি পুলি লগাই লওঁ ভাবিছিলোঁ, টাইম লেপছ ল'ম বুলি কিনে, কিন্তু এই ৰ'দৰ পোহৰত মানে ল'ব নোৱাৰোঁ, কাৰণটো হৈছে মোবাইলটো গৰম হৈ যায়। মানে মোবাইলটো ইয়াত থৈ গ'লেতো এইটো এটা লৈ আহিছিলোঁ বনাম বুলি কিনে, কিন্তু আনিলোঁ তথাপিতো কাম নহ'ব।
কাৰণ ৰ'দটো ডাইৰেক্ট পৰিব মোবাইলত আৰু মোবাইল পূৰা গৰম হৈ যাব। তো সেইকাৰণে মোবাইল চিধা পকেটত সোমাওঁ আৰু পুলি লগাই যাওঁ। বাকী লগাই কিনে লগ পাই আছোঁ। তো জাহাপনা গাইছ সেইফালে মা ৰুই আছে আৰু মই ৰুব লাগিব এইটো চাইডে মানে কি আৰু এইফালে ৰুলোঁ এই লাইন চাৰিডাল ৰোৱা হৈছে। তো আৰু বাকী ৰুই আছোঁ বঢ়িয়াকৈ বেলি ডুবু হৈ গ'ল। এতিয়া পূৰা ধুনীয়াকৈ সন্ধিয়া হৈ গ'ল আৰু এতিয়া মানে এইটো টাইমত ৰুই বেছি ভাল লাগে কাৰণ ৰ'দটো নাথাকে আৰু ঠাণ্ডা সি এটা হয় মানে মোৰ হাতত ফুল এটা সোমালে কাইট। তো বাকী বাদ দিয়ক। তো সেইটোৱে মা ৰুই আছে মই ৰুই লওঁ ধুনীয়াকৈ খতম কৰি তাৰপিছত ঘৰত যাব লাগিব। ঘৰত গৈ ভিডিঅ'টো খতম কৰিম হয় নে কি কয়। তো ভিডিঅ'টো একদম শেষলৈকে চাব দেই ধুনীয়া আৰু ধুনীয়াকৈ কমেণ্ট কৰি দিব। যোৱা ভিডিঅ'টোত মানে বহুত ভাল ৰেচপঞ্চ আহিছে তো ভাল লাগিছে। তো এইটো ভিডিঅ' সেনেকৈ ৰেচপঞ্চ দিব আৰু ধুনীয়াকৈ। তো ঠিক আছে মা বাই 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 বাই। এতিয়া মাক দি দিলোঁ বাই বাই। মাক মানে বাই বাই আৰু কি আৰু মই কেইটামান পুলি লগাব আছে কেইটা মায়ে লগাব। তো মই এতিয়া যাওঁ তাত পানী দিবলৈ টিংটো লৈ লৈছোঁ আৰু বেলিটো একদম অষ্টকৈ খতম মানে আমাক আৰু নেচাং বুলি কৈছে গাইছ কি ক'ব। বেলিটোৱে আমাক বেয়া পোৱা হৈ গ'ল এতিয়া। তো মই এতিয়া পুলিখিনিত পানী দিব লাগিব। কবি পুলি আছে তো চাওঁ বিলাহী পুলি বিলাহী লগালোঁ নহয় তাতো পুলি পানী দিব লাগিব কি। তো এতিয়া যাওঁ পুলিত পানী দিওঁগৈ। যেতিয়া হৈ গ'ল আন্ধাৰ মানে আন্ধাৰ হ'বলৈ বাকী আছে নাই আৰু বেছি এই পূৰা সূৰ্য গেল মানে পূৰা গেল। আৰু মই এইফালে কবি পুলিত পানী দি দিলোঁ এইফালে 4 লাইন এইফালে 2 লাইন। তো বেছি নাই গৰীব মানুহৰ কথা সৰহকৈ পচাব নোৱাৰিলোঁ। তো আকৌ পচাব লাগিব আকৌ 100 গ্ৰাম 10 গ্ৰাম মান আনি কিনে পচাব লাগিব। তো তাৰপিছত এতিয়া মোক মায়ে এৰি থৈ গ'ল মা অলপ আগত গ'লগৈ মই পানী দি আছিলোঁ যিহেতু কি। তো এতিয়া ময়ো যাওঁ ঘৰত। তো ঘৰত গৈ চিধা লগ পাই আছোঁ আৰু এইফালে বাদলি এই উঠাওঁ। তো এই বঢ়িয়া মানে ছানছেট। তো গাইছ ব্লগ ঘৰলৈ। তো গাইছ মানে এতিয়া মই বাইৰ পৰা আহিবলৈ চিধা ঘৰত চিধা মানে ৰাস্তা লাহে আহিছোঁ। তো তাৰপিছত এতিয়া মই আহোঁতে চোলাটো খুলি আহিছোঁ বিন্দাছকৈ। তো এতিয়া মই চিধা যাওঁ গা ধুওঁগৈ গা চা ধুই আজৰি হৈ ল'ব লাগিব। তো নহ'লে ইমান লেতেৰাকৈ থাকিবি আৰু মোৰ পেনৰ অৱস্থা চাব নেকি। এয়া চাওক মোৰ পেনৰ অৱস্থা আৰু টিকাফালে কি হৈছে সেইটোতো নাজানো কিন্তু আগফালে পেনৰ অৱস্থা এনেকুৱা হৈ আছে। তো এতিয়া বঢ়িয়াকৈ গা চা ধুই লওঁ। মানে মই শুই আছিলোঁ মা আৰু মই ধুনীয়া দুইটা শুই মানে মোবাইল চাই আছিলোঁ আৰু এইফালে মানে পকৰি বনাই আছে এতিয়া মানে খাবলৈ মই গম পোৱা নাই আচলতে মা আৰু মই ধুনীয়াকৈ দুটা মোবাইল চাই আছিলোঁ গম পোৱা নাছিলোঁ আৰু এতিয়া গম পাইছে। তো পকৰি চকৰি খাম তাৰপিছত আজি ভিডিঅ'টো ইমানে সমাপ্ত কৰি দিওঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।